মই এটা কথা বুজি নাপাওঁ, মানুহৰ সুখত গৰম বেছি দিলেও ক'ব ইমান গৰম দিছে, ঠাণ্ডা বেছি দিলেও ক'ব ইমান ঠাণ্ডা দিছে। কিন্তু মানুহে মানে সন্তুষ্টি ক'ত লাভ কৰে? চাওক, এটাই ভাবিব, ভগৱানে যে জন্ম দিছে মানুহ কৰি, সেইটোৱে বেছি। গৰম দিলেও দি থাকক, ঠাণ্ডা দিলেও দি থাকক, এইবোৰ মাথা মাৰি লাভ নাই, কাৰণ হোৱাটো হ'বই, প্ৰকৃতিৰ নিয়ম হ'ব, এইটো নেচাৰেল। তো আৰু আপোনালোকে কি কৰে গৰম দিলে? মই কিন্তু এটা কাম কৰোঁ, মই জুবিন দাৰ গান শুনো, কাৰণ জুবিন দা মোৰ গডফাদাৰ হয়। জুবিন দাৰ গান শুনিলে মোৰ গৰম ঠাণ্ডা ক'ত কি মানে, মই দিনটোত যদি জুবিন দাৰ গান নুশুনো তেনেহ'লে মই মানে কি আৰু দিনটো পাৰে নহয়। তো আপোনালোকৰ যোনটো কাম কৰি ভাল পায়, গান শুনি ভাল পায়, ডেন্স কৰি ভাল, যি কৰি ভাল পায়, তো মানে কি আৰু লিমিটটো চাই গৰম ঠাণ্ডাৰ সেইটো কৰিব লাগে। মই ভাবোঁ সেনেকৈ দিনটো পাৰ কৰিব লাগে, কিন্তু ভাবি নহয় যে আজি গৰম বেছি ঠাণ্ডা বেছি, এইবোৰ নহয়। জাষ্ট চলি যাওক আৰু নিজৰ কৰ্ম কৰি যাওক, সেয়াই আৰু।